নাখাওঁ মানে বম গেছ কৰে আৰু না ফুল গেছ এইবিলাক এটা ছোৱালী তিনিটামান আহিছে চাই আছিলোঁ চালা সুধি গেলি কি ফুট উঠিলে আমাৰ খানাত আমি ইয়াত লাগিলে হয় নে ৱেলকাম টু মাই চেনেল আজি এতিয়া গৈ আছোঁ খটৰা মন্দিৰ তো আজি বতৰটো একদম পূৰা বেয়া আৰু মানে হেৰি হৈ আছে পূৰা কি কৈছোঁ ফুল একদম বতৰটো ঠাণ্ডা হৈ আছে বৰষুণ তো গাইজ আৰু মোৰ বহুত জলদি মানে আৰু বেছি নালাগে আৰু মানে মোৰ 4K হ'বা তো আপোনালোকে এইটো ভিডিঅ' দিয়াৰ লগে লগে যাতে 4K হয় তেতিয়াহ'লে ভাল লাগিব 4K কৰি দিয়া বেছি নালাগে একদম বহুত কম লাগে মানে বহুত বুলি ক'ব গ'লে বহুতে কম তাৰমানে একদম বহুত কম তো সেইখিনি কৰি দিব আকৌ আৰু বাদ দি দে হ'ব দে নাই অঁ তাতে যাবি অঁ হা সেইখন উলচা দেখোঁ হ'ব দে পুৰীত বাদ দেই একো নহয় তো এইফালেও লগ পালোঁ আৰু আমাৰ মেণ্ডেলা ভাই যাই আছে মাকৰ লগত ইফালে আমাৰ বিকাশ ভাই মাকৰ লগত গমেই নাপাওঁ যাব বুলি তো তাত ওলাইছে আৰু ইহঁতেও তাতে যাব আৰু না তো আৰু জল্দি 4K কৰি দিয়া আৰু না গাইজ তো ভাল লাগিব ভিডিঅ' চিডিঅ' এইকেইদিন অলপ দিয়া হৈ আছে বাৰু তো আৰু সৰস্বতী পূজাৰ দিনা ভিডিঅ' দিয়াটো বহুত মানে ছাপোৰ্ট কৰিছে মানুহবিলাকে তো বহুত ভাল লাগিছিলে কিন্তু মৰম দিয়াৰ বাবে তো ফাইনেলি গাইজ তুমি কি কয় ভকতত লাগে বাঁহ ভাঙা দি দেৱালয় শুনি পালোঁ তো সিহঁতে অলপ আগত গ'ল খালী কৰিব নাপালি ভাল নালাগে আজিকালি খানা পাতি গুলি একদম মজা এটা নৰ্মেলকৈ ইচ্ছা নাযায় খটৰা মন্দিৰ পামগৈ আৰু এইখিনি পালোঁহি চিনি পাইছে জেগাখিনি এই কৰা ৰাস্তাতে মানে কি ক'ম পাচি দিদি মানে খাতৰা আৰু মানুহ একেবাৰে কি হৈ যায় মানে এইখন মেন্দা গাড়ী চাওঁ দেখাই পাইছোঁ মই গাড়ীখন এইখন আছে তাতে গাড়ী এইখন তাই চিনি পাইছা গাড়ী এইখন দেখা নাই গাড়ী ক'ত চাওঁ চাউল ললি নেকি চাওঁ চাউল ললি তাকেতো মোৰ ইয়াতে তাতে এনেই জমা দিম আৰু না এইফালে থ তই বঢ়িয়া জেগাত থৈছ আৰু অঁ তই পৰীক্ষা এটাই নেকি ওলাব কষ্ট ন তই এণ্ট্ৰি কৰি দিলোঁ আৰু এই বাহ চিনেমেটিক শ্বট এটা লৈ আছোঁ লাহেকৈ দেখাই আছোঁ আপোনালোকক কাছটো সেইটো চাব পাৰে ভালকৈ দেখা নাই আৰু লুকাই থাকে মানে বাৰে বাৰে লুকাই কি ক'ম তো আমি ইফালে আহিছোঁ তিনিজন চব মাকৰ লগত আহি আহোঁতে মই আহিছোঁ চিষ্টাৰ লগত তাৰপিছত এনেকৈ অলপমান চিনেমেটিক কেইটামান লৈছোঁ তো চিনেমেটিক কিবা দিম তো চিনেমেটিক কেনেকুৱা লাগছে ক'ব আৰু না নৰ্মেল আৰু ইমান কি ভাল বুলি কৈছোঁ তো চিষ্টাৰ এটা ভিতৰত আছে তো 12:30 বজাতহে মানে হেৰি হয় পূজাটো শেষ হয় পূজা শেষ হোৱাৰ পাছতে প্ৰসাদ চৰসাদ দিয়ে আৰু না তো একেবাৰে দিদিকে লগ মাৰা মানে অলপ পিছত তো আমি অলপ ফুৰি আহোঁ আৰু চেঙেৰা মানুহ না অকণমান ভিতৰত থাকি দেখবি চিকন খাই আহোঁ বুলি চিকন টিকন খাব নোৱাৰা ভাত চাত একো খাৱা নাযায় ভাত চাত খালি বেলেগ কথা ভাত নাখাওঁকৈ মই কেতিয়াবা সেইবিলাক বস্তু নাখাওঁ মানে বম গেছ কৰে আৰু না ফুল গেছ
এইবিলাক এটা ছোৱালী 3টামান আহিছে চাই আছিলোঁ চালা উঠি গেলি কি ফটো উঠিলে এইখন আমাৰ এখন আমি ইয়াত লাগিলে হৈ গ'লো হয়নে মই গম নাপাওঁ নহয় কথাটো এনেকৈ হ'লে মন্দিৰত অহাৰ পাছত কৈছোঁ নহয় মন একদম পুৰা ফ্ৰী হৈ যায় কিবা টেনশ্যন থাকিলে বাদ দি গ'লে এনেকুৱা মজা লাগি যায় আমিতো পূজা পাতল হৈ গ'ল হ'লে খতৰাৰ বিষয়ে কি ক'ম আপোনালোকে চবে জানে তো লগ পাই আছোঁ না কিবা খাই লওঁ আমি একেলগে তো গাইছ অলপ গাড়ীখন অলপ পবিত্ৰ পানী চিটা লৈ যাওঁ বুলি ভাবিছোঁ ইফালে মোৰখন বৰ্তমান লাগি কৰা নাই বেলেগ কৰি আছে মোৰখন এইখিনি মোৰখন কৰিল আহি ইফালে বহুত দিন হ'ল পূজা কৰা নাছিলোঁ আৰু অঁ ৰিচিপ্ট ইয়াতে দি দিওঁ গাইছ পূজা পাতল কৰা হৈ গ'ল তো এতিয়া খাওঁ লগা টাইম হৈছে বহুত দিনৰ মূৰত মানে পূজা পাতল এনেকৈ কৰা নাছিলোঁ বনাব গৈছিল বাৰু কিন্তু তথাপিও মানে ইয়াত আহি সেইটো কৰা নাছিলোঁ পাছদিনা আৰু টাইমে পোৱা নাই আৰু সিদিনা পাগলা আমি ঘূৰা ঘূৰি কিবা কিবি তো আজি ফাইনেলি কৰা হ'ল তো সেৱাটো লৈ লওঁ একেলগে যাই আছোঁ হেলমেটটো থৈ লওঁ তাৰ কৃষ্ণ এইবাৰ সেৱা ল'ম আৰু তেতিয়া সেৱা লোৱা নাছিলোঁ বাহিৰত গৈছিলোঁ ফাইনেলি এইফালে টাইম হৈ গৈছে সেৱা ল'বা সেৱা চেৱা লওঁ অলপ 2টা ফটো মাৰোঁ লগ পাই আছোঁ যামেই আৰু বেছি মানে হা ফাইনেলি ঘৰ পালোহি আমাৰ দগীটো মোক পূৰা আৰু ভালকৈ হেৰি পায় পূৰা হেৰি কৰা খুজি আছে আৰু নাই গোটাই লেতেৰা কৰোঁ মই কোনে নাচাওঁ আৰু চেলকি থাকে আৰু মোৰ লগত থাকে ৰাতি ৰাতি হ'লি এইফালে মিচিয়ে মোক আকৌ ভাল নাপায় ইফালে ফাইনেলি পালোহি ঘৰ এইফালে পূজা বটল লগ কৰিলোঁ অঁ মানে ফুলটো ইয়াতে আছে মানে দি থৈ আছে আৰু ষ্টিকাৰটো এইটো 17 কেনেকুৱা লাগিছে গাইছ তেনেকৈ মাৰি লৈছোঁ আৰু মই তো আহি পালোঁ আৰু ব্লগ কৰি নাথাকিলোঁ তাতে মানে অলপ সোনকালে আহিব লগা হ'ল আৰু বাকীকেইটাও সোনকালে আৰু মাইকী মানুহ না তো তাৰ কাৰণে আহিব লগা হৈ গ'ল আৰু এইফালে তেল ভৰাব গৈছিলোঁ গোটেই বোকা ব্লগ কৰা নাই আৰু মই তেতিয়া মানে একজাষ্ট থাকিলে চাউণ্ড একদম কি কবি আৰু ফাল্টু আৰু না বাহ ফটকা ওলাইছিলোঁ হে বেকফায়াৰ টাইপ হৈছিলোঁ